ভৰত নৰহ কংগ্ৰেছ দলৰ এজন সন্মানীয় বিধায়ক 85 চনৰ পৰা ভৰত নৰহক আমি বিধায়ক হিচাপে দেখিছোঁ। আজি ভৰত নৰহৰ দৰে ব্যক্তিয়ে যেতিয়া কংগ্ৰেছ দল ত্যাগ কৰিবলৈ ওলাইছে, ইয়াতকৈ দুখজনক আৰু ইয়াতকৈ চিন্তনীয় কথা হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে নিশ্চয় ভৰত নৰহৰ অহা ভাৰতীয় জনতা পাৰ্টিলৈ অহা আৰু নহাটোলৈ এইটো মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব, কাৰণ এইটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ ভিতৰত পৰে বা তেখেতে এইটো চাই আছে। কিন্তু সামগ্ৰিক যদি কংগ্ৰেছ দলটো আপোনালোকে চাবলৈ যায়, কংগ্ৰেছৰ পৰিৱেশ আৰু কংগ্ৰেছৰ নেতা প্ৰায় সকলোবিলাক নেতা এক্সেপ্ট এজন নেতাক বাদ দি প্ৰায় নেতা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদৰণি জনাইছে। আমাৰ মুখ্যমন্ত্ৰীয়ে আমাকো কৈছে যে যিকোনো দলৰ ব্যক্তি যদি সঁচাকৈ সৎ মানুহ হয়, সততা আছে, ভাৰতীয় জনতা পাৰ্টিলৈ ৱেলকাম আছে। মই যে আপোনালোকক আগৰ পৰাই কৈ আছোঁ যে বিৰোধী শূন্য কংগ্ৰেছ মুক্ত, মোক বহুতে ঠাট্টা কৰিছিল। আজিতো সেইটো প্ৰমাণ হ'বলৈ গৈ আছে আৰু বিৰোধী শূন্য ইতিমধ্যে হৈ গৈছে, কেন্দ্ৰত হওক ৰাজ্যত হওক। আৰু অসমততো খুব এটা ভাল পৰিৱেশ দিব আৰু বিৰোধী নোহোৱাকৈ অসম চলিব। আমি বিধায়ক হিচাপে 26ত মানে খুব আনন্দ উৎসৱৰে আমি নিৰ্বাচন খেলিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।